আপুনি চাইছে এসজি ইনফৰমেশনত অংগনবাড়ী কৰ্মী সহায়িকা সকলৰ বাবে এটা ভাল খবৰ আছে আৰু ভাল খবৰটো মুখ্যমন্ত্ৰী গৰাকীয়ে দিছে সেইটো আমি জনাব বিচাৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুৰ্গা পূজাৰ আগতে অংগনবাড়ী কৰ্মী সহায়িকা মিনি অংগনবাড়ী কৰ্মী সকলৰ বাবে ভাল খবৰ দিব এই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে উল্লেখ যে অংগনবাড়ী কৰ্মী সহায়িকা সকলৰ সন্থাৰ সৈতে এটা সাক্ষাৎকাৰত মিলিত হৈছিল আৰু অৱশেষত সেই সিদ্ধান্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছে যে দুৰ্গা পূজাৰ আগতে অংগনবাড়ী কৰ্মী সহায়িকা সকলে ভাল খবৰ পাব দীৰ্ঘদিন ধৰি যি আন্দোলন কৰিছিল সেই আন্দোলনে ন্যায্যতা পালে আমি ইয়াৰ পূৰ্বতে আপোনালোকক উল্লেখ কৰিছিলো যে মন্ত্ৰী অজন্তা নেওগে দৰমহা বৃদ্ধিৰ বিষয়টোক লৈ মন্তব্য কৰিছিল আৰু দৰমহা বৃদ্ধিৰ কথা ঘোষণা কৰিছিল এবাৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেই কৈছে যে দুৰ্গা পূজাৰ আগতে ভাল খবৰ পাব অংগনবাড়ী কৰ্মী সহায়িকা সকলে আমি সকলোৰে কথা কৈছো অংগনবাড়ী কৰ্মী সহায়িকা মিনি অংগনবাড়ী কৰ্মী সকলোৰে কথা আমি উল্লেখ কৰিছো আৰু এটো কথা আমি ক'ব বিচাৰিছো যে দৰমহা বৃদ্ধিৰ যেটো বিষয় সেই বিষয়টোক লৈ দীৰ্ঘদিন ধৰি তেওঁলোকে যি প্ৰতিবাদ কৰিলে ৰাজপথতেই হওক তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিলে সামাজিক মাধ্যমতেই হওক আৰু তেওঁলোকে প্ৰতিটো ক্ষেত্ৰতে কেনেদৰে চৰকাৰৰ দৃষ্টিগোচৰ কৰাবলৈ চেষ্টা কৰিছিল তেওঁলোকৰ প্ৰাপ্য যে দিব লাগে সেই কথাটো কিমানবাৰ কৈছিল আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে বিভিন্ন সময়ত এই বিষয়টোক লৈ কেনেদৰে মন্তব্য কৰিবলগীয়া হৈছিল যে আলোচনালৈ আহক এনেকুৱা ধৰণৰ বিষয় ক'বলগীয়া হৈছিল আৰু অৱশেষত মুখ্যমন্ত্ৰী গৰাকীয়ে ক'লে যে দুৰ্গা পূজাৰ আগত ভাল খবৰ দিব গতিকে অংগনবাড়ী কৰ্মী সহায়িকা সকলৰ বাবে দীৰ্ঘদিনৰ পিছত এই ভাল খবৰটো আহিছে সকলোকে অভিনন্দন জ্ঞাপন কৰিছো দুৰ্গা পূজাৰ আগতে সেই ভাল খবৰটো লাভ কৰক আৰু সেই ভাল খবৰটো লাভ কৰাৰ পিছত নিশ্চিতভাৱে আমি এটো গম পাম যে কিমান দৰমহা বৃদ্ধি হয় আৰু লগতে কি ভাল খবৰ দিব মুখ্যমন্ত্ৰী গৰাকী হেতু আমি গম পাম কিন্তু অংগনবাড়ী কৰ্মী সহায়িকা সকলৰ দীৰ্ঘদিনীয়া যি প্ৰতিবাদ আপোনালোকৰ যিখিনি কষ্ট সেই কষ্টখিনি সাৰ্থক হৈছে আৰু কষ্টখিনিৰ এটা মূল্য লাভ কৰিছে হে আমি নিশ্চিতভাৱে ক'ব পাৰিছো আজিৰ তাৰিখত আৰু লগতে এটা কথা উল্লেখ কৰিব বিচাৰিছো আপোনালোকৰ যি সহাৰি প্ৰতিটো ক্ষেত্ৰতে অংগনবাড়ী কৰ্মী সহায়িকা সকলৰ দাবী উত্থাপন কৰাৰ সময়ত অংগনবাড়ী কৰ্মী সহায়িকা সকলৰ স্বতঃস্ফূৰ্ত যি সহাৰি আমি ভিডিঅখিনি প্ৰস্তুত কৰাৰ সময়ত তেওঁলোকে জেনেদৰে শেয়াৰ কৰিবা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আগবঢ়াই দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে জেনেদৰে সৰকাৰ দৃষ্টিত পেলাবলৈ চেষ্টা কৰে প্ৰতিটো ক্ষেত্ৰতে অংগনবাড়ী কৰ্মী সহায়িকা সকলে তেওঁলোকে সেই অংগনবাড়ী কেন্দ্ৰলৈ যোৱা আৰু শিশুক নৈতিক শিক্ষা দিয়াৰ পৰা শিশুৰ প্ৰাথমিক শিক্ষা আৰম্ভ কৰাৰ পৰা শিশুৰ সেই বৌদ্ধিক শিক্ষাৰ বাটকটীয়া হিচাপে তেওঁলোকে থিয় দিয়াৰ পৰা আৰম্ভ কৰি তেওঁলোকে এই প্ৰতিটো ক্ষেত্ৰলৈকে জেনেদৰে সহযোগিতা আগবঢ়াইছে নিশ্চিতভাৱে অংগনবাড়ী কৰ্মী সহায়িকা সকলক সেলুট জনাবই লাগিব আৰু সেই অংগনবাড়ী কৰ্মী সহায়িকা সকলৰ ফসল স্বৰূপে মুখ্যমন্ত্ৰী গৰাকী ভাল খবৰ দিব বুলি কৈছে গতিকে এটো এটা ভাল খবৰ আৰু এই খবৰটো দুৰ্গা পূজাৰ আগতে লাভ কৰিব আমি হেতু আপোনালোকক জনাব পাই ভাল পাইছো আৰু লগতে এটা কথা ক'ব বিচাৰিছো যে আমি পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী সহায়িকা সকলৰ সমান্তৰালভাৱে যিবোৰ বিষয় আমাৰ চেনেলত দিবলৈ চেষ্টা কৰো আপোনালোকৰ সহযোগিতা মই নিশ্চিতভাৱে এইভাবে বিচাৰিছো আপোনালোকৰ পৰা হেতু প্ৰতিশ্ৰুতি এইভাবে বিচাৰিছো যে বাকি ভিডিঅ'সমূহ শেয়াৰ কৰি দিয়াত আপোনালোকে সহায় কৰিব এইভাবে যে আমাৰ বাকি ভিডিঅ'সমূহৰ জৰিয়তেও আমি নিশ্চিতভাৱে আন সামাজিক বিষয়সমূহ উপস্থাপন কৰিব পাৰো পৰৱৰ্তী সময়তো আপোনালোকৰ ভিডিঅ' প্ৰতিটো ক্ষেত্ৰতে আপোনালোকৰ যিখিনি সমস্যা সেই সমস্যাখিনিৰ সৈতে আমি নিশ্চিতভাৱে থাকিম এয়া প্ৰতিশ্ৰুতি দিছো আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে ভাল খবৰটো দিম বুলি কৈছে আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছো আগতীয়াকৈ